Hello dear student, welcome back again. So আজি আমি অনুশীলনী 3.2 প্ৰথম দুটা ভিডিও আমাৰ গৈছে question number 1 and 2 প্ৰথম ভিডিও তাৰ পিছত question 3 যিমান কেটা ৰোমান 6 লৈ গৈছে গটেকেটা গৈছে এতিয়া আমি MCQ আৰু এই question number 4 টো চাম এটো আমাৰ বাদ পৰিছিল এতিয়া question number 4 টো অলপ মান পিছত চাম 5 6 7 8 MCQ এটা হেক কৰিলো তাৰ পিছত আমি question number 4 টো আমি চাম এতিয়া কি কৈছে তলত উল্লেখ কৰা দুটা চলকবিন্দু ৰৈখিক সমীকৰণ জোৰ বিবেচনা কৰা এতিয়া বিকল্প বৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব এতিয়া আমি যদি চাও 2x y আৰু -5x + 2y - 3 0 এই দুটা সমীকৰণ আছে যেহেতু মানে সমীকৰণ আছে যদি আমি কি কৰিব লাগিব ইয়াৰ পৰা আমি এইটো সমীকৰণ আমি লিখিব পাৰিম 2x - y = 0 আৰু এইটো আমি লিখিব পাৰিম -5x + 2y - 3 = 0 এই প্ৰথম সমীকৰণৰ পৰা a1 = আমি কি 2 then b1 = -1 and c1 নাই যদি আমাৰ 0 এটোৰ পৰা a2 = -5 b2 = 2 c2 = -3 ওকে এতিয়া আমি তুলনা কৰিম কেনেকুৱা হ'ব a1 / a2 so a1 ৰ মান 2 a2 ৰ মান -5 then b1 / b2 b1 ৰ মান -1 b2 ৰ মান 2 এতিয়া ইয়াৰ পৰা আমি চাব পাৰিম -2 / -5 not equal to -1/2 অৰ্থাৎ মানে কি কৰিম a1 / a2 not equal to b1 / b2 যেতিয়া আমাৰ এইটো কন্ডিশন স্যাটিসফাই কৰিছে a1 / a2 not equal to b1 / b2 তেতিয়া আমাৰ কি কৰিম সমীকৰণটো কি সমীকৰণ লেখ দুডালে এটা বিন্দুত কাটাকাটি কৰিব এইটো হসা আৰু এটা বিন্দু মানে কি আমাৰ অদ্বিতীয় সমাধান আছে বুলি আমি ক'ব পাৰো সো প্ৰথম ৰোমান 1 যেটো আছে এটো আমাৰ কারেক্ট হয় সেকেন্ড ৰোমান 4 যেটো আছে এটো আমাৰ কারেক্ট হয় সমান্তৰাল নহয় আৰু দুটা মিলি যাব নহয় সো আমাৰ অপচন কোন হ'ব ৰোমান 1 আৰু ৰোমান 4 কোনটো অপচনত আছে যেটো অপচন ডি আছে এটো আমাৰ কারেক্ট হ'ব সো কোশ্চেন নাম্বার 5 or অপচন যেটো ডি আছে আমাৰ কারেক্ট ওকে নেক্সট কোশ্চেন নাম্বার 6 মানে দুটা আছে স্তম্ভ a আৰু স্তম্ভ b লগত মিলাব লাগিব এতিয়া প্ৰথম যেটো আছে x - y = a এটো আছে এইটোৰ কাৰণে আমি কি কৰো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ obviously দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আমাৰ কি থাকিব দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটো 1 যায় কিনে আমাৰ কি হ'ব ৰোমান 2 হ'ব তাৰ পিছত 2x - 3y = 5 আৰু x - y = 1 এটো আমাৰ কেনে হ'ব ইয়াৰ পৰা আমি a1 এটো a1 বুলি আমি ভাবিম a1 = 2 সো a1 এতে লিখো a1 = 2 b1 = -3 c1 = 5 বুলি ভাবিলো তাৰ পিছত ইয়াৰ পৰা a2 = 1 b2 = -1 c2 = 1 এতিয়া a1 / a2 আমাৰ কি হ'ব 2/1 is 2 আৰু b1 / b2 হ'ব -3/-1 so 2 not equal to 3 so equal নহয় so একক সমাধান থাকিব হেতু আমাৰ কোন আছে ক'ত আছে এইটো হ'ব আমাৰ একক not equal হৈছে একক সমাধান থাকিব নেক্সট আমাৰ কি কৈছে ইয়াতে হ'ব 1/4 প্ৰথমে আমাৰ এইটোৰ কাৰণে c ৰ কাৰণে হ'ব 1/4 is equal to 2/8 2/8ক আমি কি কৰিম 1/4 লিখিব পাৰিম is equal to 6/24 মানে 6 এদি কাটো কি হ'ব 6 এদি যদি কাটো আমি এটো আমি কিমান হ'ব 1/4 সো তিনিটা অনুপাতে আমাৰ মিলি যাব এটো অসীম সংখ্যক সমাধান থাকিব যেটো আমাৰ c আছে এটো আমাৰ অসীম সংখ্যক সমাধান আছে বুলি কম আৰু এইটো 2x 2/4 is equal to 3/6 is equal to not equal to 6/10 হ'ব so 2/4 মানে কি লিখিব পাৰিম 1/2 3/6 মানে কি লিখিব পাৰিম 1/2 1/2 not equal to 6/10 is এটো হ'ব কোনো সমাধান নাই এটো so a2 b1 a2 b1 c4 d আমাৰ 3 হৈ আছে সো এটো অপচন কোনটো হ'ব যেটো অপচন a আছে এটো আমাৰ কারেক্ট आंसर হ'ব
The next question to আমাৰ আছে question number 7 x, 4 বিন্দুটো ইমান সমীকৰণটো সিদ্ধ কৰে মানে এই বিন্দুটো এই সমীকৰণৰ ওপৰেদি যায় তেন্তে x ৰ মান ওলাব লাগে এতিয়া আমি ইয়াৰ পৰা চাব লাগিব x, 4 এটো মানে x equal to আমি x equal to আমি প্ৰথমে কি আছে আমাৰ x আছে দেন সেকেন্ড যেটো আছে এটো y equal to আমাৰ কিমান আছে 4 আছে x ৰ মান x এ বহাম y ৰ মান আমি 4 বহাম আমাৰ সমীকৰণ কি আছিল 3x plus y equal to 19 so eto 3x y ৰ মান কিমান 4 equal to 19 3x is equal to 19 minus 4 is equal to 15 so x equal to আমি কি কৰিম 15 divided by 3 কিমান টাইম কাটিলে কিমান বার যাব 5 বার যাব x এর মান কিমান পাম 5 পাম যেটো অপশন আমার b আছে এটো b অপশন ইজ কারেক্ট মানে x এর মান আমি 5 পাম তে নেক্সট কোশ্চেন দুটা সমীকরণ এটো এটা আমার সমীকরণ 2x plus 4y এটা সমীকরণ kx plus 8y equal to 20 দিয়া আছে k এর মান ওলাব লাগে যদি সমীকৰণটো কি আছে অসীম সংখ্যক সমাধা আছে এতিয়া অসীম সংখ্যক সমাধা থাকাৰ লগে লগে a1 by a2 is equal to b1 by b2 equal to c1 by c2 এটো ফ্লো কৰিব এটো ফ্লো কৰাৰ লগে লগে এতে আমি a1 equal to 2 b1 equal to 2 আৰু c1 equal to 10 so a2 equal to k আৰু b2 equal to 4 আৰু c2 equal to 20 এনেকৈ হ'ব so মান কেটা আমি বহাই দিও a1 ৰ মান হ'ব আমাৰ 2 a2 ৰ মান হ'ব আমাৰ k is equal to b1 ৰ মান হ'ব 4 আৰু b2 ৰ মান হ'ব আমাৰ 8 এতিয়া সব প্ৰথম দুটাৰ পৰা আমি k ৰ মান ওলাব পাৰিম সো আমি 3 নম্বৰটো লৈ যাও এতিয়া ইফালৰ পৰা যদি চাও এটো 4 দিগে দিলে 1 টাইম 4 দিগে দিলে 2 টাইম মানে 2 by k is equal to 1 by 2 এটো আমি পূরণ কৰি দিম k into 1 is equal to k into 1 equal to 2 into 2 মানে k equal to আমি কিমান পাম 4 পাম k এর ভ্যালু আমি কিমান পাম 4 পাম 4 is my answer অপশন কোত আছে অপশন যেটো a আছে এটো আমাৰ কারেক্ট হয় এতিয়া 2.3 MCQ কেটা এতে আমাৰ হল বাকি এটা কোশ্চেন আমাৰ ৰৈ গেল এই কোশ্চেনটো আছে আমাৰ এটো এই কোশ্চেন নাম্বার 4 যে আছে কোশ্চেন নাম্বার 4 সলিউশন এটো আমি কৰিম সলিউশন এতে দিলাও তাৰ পিছত আমি তলত লৈ যাম এদিকে x কিউব প্লাস ax স্কয়ার মাইনাস bx প্লাস 6 এটো উৎপাদক হয় ইমান কমা x প্লাস 3 এর কি উৎপাদক হলে আৰু এটা বস্তু দিয়া আছে এটো সাইড মার্ক a plus b equal to 7 তেতিয়া হলে a আৰু b এর মান ওলাব লাগে এটো আমি তলত লৈ যাম a আৰু b মান আমি ওলাই দিম ওকে সো a আৰু b এর মান বেলেগ বেলেগ ওলাই দিম সো কোশ্চেন নাম্বার 4 এক্সারসাইজ আমাৰ 3.2 কোশ্চেন 4 এতিয়া যেহেতু উৎপাদক হোৱাৰ লগে লগে আমি কি কৰিম x plus 3 equal to 0 বুলি কম x equal to minus 3 এতিয়া x ৰ মান যদি আমি এইটো সমীকৰণত বহাও equal to 0 হৈ যাব ওকে সো x কিউব x ৰ মান কিমান বহাম minus 3 কিউব plus a into minus 3 whole square minus b into minus 3 plus 6 is equal to 0 হৈ যাব তো minus 27 plus 9a minus a minus a plus 3b plus 6 is equal to 0 এতিয়া সো এতিয়া 9a plus 3b 27 এর পৰা 6 গলে কিমান হ'ব 21 is equal to 0 এতিয়া আমি কি কৰিম ইয়াৰ পৰা আমি 9a plus 3 আমি কমন লব পাৰিম 3a plus b minus 7 is equal to 0 এতিয়া এই 3 টো ফালে ইনটু হলে আমাৰ কিমান কেনেকৈ হ'ব 3a plus b minus 7 equal to 0 এনেকৈ হ'ব নেক্সট লাইনটো হ'ব 3a plus b is equal to 7 আৰু এটা a plus b equal to কিমান দিয়া আছে 7 দিয়া আছে এতিকে এটো আমি সমীকৰণ 1 দিলো আৰু a plus b is equal to কিমান দিয়া আছে 7 দিয়া আছে এতিয়া আমি 2 দিম এতিয়া আমি যদি চাও এই দুটা সমীকৰণৰ পৰা
1 minus 2 কৰিম so 1 ত কি আছে 3a plus b minus 2 left side a plus b আছে so minus a minus b equal to 7 minus 7 এনেকুৱা হ'ব so তিনিটা b আৰু এটা b total তিনিটাৰ পৰা এটা a গুছি গলে আমাৰ কেইটা থাকিব দুটা a থাকিব এটাৰ পৰা এটা গুছি গলে নাই বলে 0 is equal to 0 so a equal to আমি কিমান পাম 0 পাম ঠিক a equal to যদি আমি 0 পাও ঠিক কি পাম এর মান আমি 0 পাইছো তে এর মান সমীকরণ 2 ত বহাও সো এর মান সমীকরণ 2 ত বহাম সো 2 ত বহালে কিমান পাম a plus b equal to 7 সো এর মান হল 0 b equal to 7 সো আমি b এর মান কি পাম b এর মান আমি 7 পাম সো এই দুটা এতেকে নির্ণয় a আর b এর মান তো লাস্ট লাইন তো এনেকে লিখিম তো নির্ণয় a equal to 0 b equal to 7 এনেকে আমি লিখিব লাগে সো 3.2 এটো কমপ্লিট হল নেক্সট আমি 3.3 আমি চাম